সো আজিৰ ক্লাছটো আমি ম্যাথমেটিক্যাল যেটো এক্সপ্ৰেশন ইলেক্ট্ৰিক পটেনশিয়ালৰ আমি হেতু চাম ঠিক আছে ফাৰ্স্ট দুটা ক্লাছত মই ইলেক্ট্ৰিক পটেনশিয়াল কি আৰু পটেনশিয়াল ডিফাৰেন্স কি হেতু শিকালো হ'ব আৰু শুনা তোমালোকে এটো কোৱেশ্চন বাৰে বাৰে সুধি আছে যে নেগেটিভ চাৰ্জ এটা নেগেটিভ মানে চাৰ্জৰ ডাইৰেকশনত নিলে আমি ওয়ার্ক ডান কৰিব নালাগে নেকি আৰু ময়ো বাৰে বাৰে এটা কথা কৈ আছো যে আমি ওয়ার্ক ডান সবতে কৰিব লাগে বাট সেই ওয়ার্ক ডানটো পটেনশিয়াল এনার্জি হিচাপে তেতিয়াহে স্টোর হ'ব যদি আমি এগেইনষ্টত যাও বুজি পাইছা এটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনতে তুমি চাৰ্জ নিলে হেতু এগেইনষ্টত যোৱা হ'ব নেকি হেতু এগেইনষ্টত যোৱা নহয় মানে তলৰ পৰা ওপৰৰ পৰা আপেল এটা তলত হৰি পৰিলে হেতু কি হ'ব গ্ৰেভিটেশনাল ফোর্স এ তলৰ পিনে টানি আছে তো এলং দা গ্ৰেভিটেশনাল ফোর্স আপেলটো পৰিব হয় না গতিকে সেই ওয়ার্ক ডানটোত একো পটেনশিয়াল এনার্জি স্টোর নহয় এনার্জি কেতিয়া পটেনশিয়াল এনার্জি কেতিয়া স্টোর হ'ব যদি আমি এটা বস্তু অলৰেডি এক্সিস্ট হৈ থকা ফিল্ড এখনৰ এগেইনষ্টত নিউ এতিয়া ধৰা গ্ৰেভিটেশনাল ফোর্স অলৰেডি এক্সিস্ট হৈ আছে গ্ৰেভিটেশনাল ফোর্সৰ ডাইৰেকশন কি ডাউনৱাৰ্ডছ হয় না ওপৰৰ পৰা তললৈকে গতিকে আমি ওপৰৰ পৰা তললৈকে যেটো ফোর্সৰ ডাইৰেকশন আছে তাৰ এগেইনষ্টত যাব লাগিব বিপৰীতে যাব লাগিব মানে আমি যদি তলৰ পৰা ওপৰলৈকে বস্তু এটা উঠাও সেই তলৰ পৰা ওপৰলৈকে বস্তুটো উঠাওতে আমি কি কৰিব দৰকাৰ হ'ল যে আমি গ্ৰেভিটেশনাল ফোর্সৰ ডাইৰেকশনৰ অপোজিটত গলো আৰু সেই অপোজিটত যোৱা কাৰণে তেতিয়াহে পটেনশিয়াল এনাৰ্জি স্টোৰ হ'ব বুজি পাইছানে ওপৰৰ পৰা আপেল এটা চিঙি আনি তুমি তলত থৈ দিলে তাত একো পটেনশিয়াল এনাৰ্জি স্টোৰ নহয় সদায় আমি অলৰেডি এক্সিস্ট হৈ থকা ফিল্ড এখনৰ অপোজিট ডাইৰেকশনত গলেহে পটেনশিয়াল এনাৰ্জি স্টোৰ হ'ব আৰু তেতিয়াহে আমি ইলেক্ট্ৰিক পটেনশিয়াল পাম তো এতিয়া চাবা আমি যদি ইলেক্ট্ৰিক পটেনশিয়াল পাব লাগে আমি ইয়াত প্ৰথমতে এখন কি ক্ৰিয়েট কৰি ল'ব লাগিব ইলেক্ট্ৰিক ফিল্ড এখন ক্ৰিয়েট কৰি ল'ব লাগিব সেইকাৰণে মই ইয়াত এটা কি ৰাখিম তোমাৰ পজিটিভ চাৰ্জ এটা ৰাখিম পজিটিভ পইণ্ট চাৰ্জ এটা ৰাখিছো ধৰা এটো ও পইণ্টত ঠিক আছে এটো পজিটিভ চাৰ্জ তো এতিয়া চোৱা মই ইয়াৰ পৰা r ডিসটেন্স দূৰত এটা পইণ্ট p লৈছো আৰু এই p পইণ্টটোত আমি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিব লাগে এতিয়া যদি আমি এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিব লাগে তেতিয়া কি কৰিব লাগিব মই আগৰ ক্লাছটো ঠিকাই থৈছো যে p পইণ্টত এইখিনি ভাবাটো বাদ দিয়া মই এই চাৰ্জটো এই কাৰণে লৈছো যাতে এই চাৰ্জৰ কাৰণে ইয়াত এখন মই ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব পাৰো ঠিক আছে আৰু পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা হয় এইটো ডাইৰেকশনত ন মানে ইয়াত এইটো ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড বা তুমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰো এইটোৱে ডাইৰেকশন বিকজ আমি কি পাইছো যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ডাইৰেকশন সেম আৰু এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ডাইৰেকশন হদায় কি আউটৱাৰ্ড মানে চাৰ্জটোৰ পৰা আউটৱাৰ্ড বুজি পাইছানে তাৰ মানে এতিয়া ইফালে ডাইৰেক্ট কৰি আছে ফিল্ডখন ইফালে ডাইৰেক্ট কৰি আছে এতিয়া যদি আমি ইয়াত পটেনশিয়াল এনাৰ্জি পাব লাগে এইটো ডাইৰেকশনত ফিল্ডখন আছে নহয় এই অপোজিট ডাইৰেকশনত চাৰ্জ আনিব লাগিব বুজি পাইছা এতিয়া যেটো ডাইৰেকশনত অলৰেডি কিবা ফিল্ডে হক ফোর্সে হক এক্সিস্ট হৈ থাকে তাৰ অপোজিটত আনিলেহে আমি কি কৰিব পাৰিম পটেনশিয়াল এনাৰ্জি ইয়াত স্টোৰ কৰিব পাৰিম তাৰ মানে এতিয়া p পইণ্টত যদি পটেনশিয়াল এনাৰ্জি পাব লাগে এই p পইণ্টৰ লৈকে ইনফিনিটিৰ পৰা এটা চাৰ্জ আনি এই p পইণ্টত ৰাখিব লাগিব বুজি পাইছা ইনফিনিটিৰ পৰা চাৰ্জ এটা আনি আমি p পইণ্টত ৰাখিব লাগিব এতিয়া চাবা ইনফিনিটি মানে কিমান দূৰত ৰাখিম আমিটো হেতু ইনফিনিটিটো আমি ড্ৰ কৰিব নোৱাৰো হয় না গটিকে ইনফিনিটিটো যেহেতু ড্ৰ কৰাটো পসিবল নহয় গটিকে আমি কি কৰিম চোৱা ইয়াত এটা b পইণ্ট লম আৰু ইয়াত এটা a পইণ্ট লম আৰু আমি ভাবিম যে a পইণ্টত এটা টেষ্ট চাৰ্জ এটা লৈছো আৰু এই টেষ্ট চাৰ্জটো এৰ পৰা b পইণ্টলৈকে আনিম এতিয়া চোৱা এৰ পৰা b লৈকে আনিম মানে এইটো ডাইৰেকশনত আনিম ফিল্ডখন আছে ইফালে গটিকে এৰ পৰা b লৈকে আনুতে আমি ফিল্ডখনৰ অপোজিটত আনিব লাগিল গটিকে তাত আমাৰ ওয়ার্ক ডান কৰিবটো লাগিবই আৰু সেই ওয়ার্ক ডানটো কি হিচাপে স্টোৰ হ'ব পটেনশিয়াল এনাৰ্জি হিচাপে b পইণ্টত স্টোৰ হৈ থাকিব কিয় বিকজ আমি এগেইনষ্ট দা ইলেক্ট্ৰিক ফিল্ড আহিছো এগেইনষ্ট দা ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড বুজি পাইছা তো আমি ধৰা ইয়াত এটা ডিসটেন্স ধৰি লম যাতে আমি ফোর্সৰ এক্সপ্ৰেশন উলাব পাৰো ধৰা a আৰু b ৰ মাজত ডিসটেন্সটো হৈছে dx আৰু আমি ধৰি ললো যে a প্লাস q ৰ পৰা a পইণ্টলৈকে ডিসটেন্স হৈছে x ঠিক আছে তো এতিয়া সব বুজি পাইছা ন প্লাস a o পইণ্টৰ পৰা a পইণ্টলৈকে ডিসটেন্স x লৈছো o পইণ্টৰ পৰা p পইণ্টলৈকে ডিসটেন্স r লৈছো আৰু a পইণ্টৰ পৰা b পইণ্টলৈকে ডিসটেন্স লৈছো dx সিম্পলি এই x ডিসটেন্সটো মই dx হিচাপে অলপ সৰুকে জাস্ট কনসিডাৰ কৰি লৈছো বুজি পাইছানে তো এতিয়া চোৱা মই p পইণ্টত
ইলেক্ট্ৰিক পটেনশিয়েল ওলাব গৈ আছো পি পইণ্টত এটা যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়েল আমি তেতিয়াহে পাম যদি এই পইণ্টলৈকে আমি এটা চাৰ্জ আনো ক'ৰ পৰা আনো ইনফিনিটিৰ পৰা আনো এইখিনিটো লাষ্ট দুটা ক্লাছত ক্লিয়াৰ হৈছে মই বাৰে বাৰে কৈ আছো এইটো কথা তো এতিয়া পি পইণ্টত ইলেক্ট্ৰিক পটেনশিয়েল পাবৰ কাৰণে আমি ইনফিনিটিৰ পৰা পি পইণ্টলৈকে এটা চাৰ্জ আনিব লাগিব ইলেক্ট্ৰিক চাৰ্জ গতিকে পি পইণ্টলৈকে আনাৰ আগতে আমি এৰ পৰা বি লৈকে আনিম বুজি পাইছা ইমান দূৰ আনাটো আমি পিছত কনসিডাৰ কৰিম আমি ইমান দূৰলে নানো আমি ভাবিম যে আমি অলপ ওচৰত মানে ওচৰ পাজৰে চাৰ্জটো লৈ আহো যাতে আমি হেতু ইন্টিগ্ৰেট কৰি গোটে ডিসটেন্সটো পাব পাৰো হ'ব তো এতিয়া চোৱা ইয়াত আছে এ পইণ্টত কিউ নট চাৰ্জ এটা আছে হয় আৰু ও পইণ্টত আছে পজিটিভ চাৰ্জ এটা গতিকে এই চাৰ্জ আৰু এই চাৰ্জ দুটাৰ মাজত আমি কি পাম ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পাম হয় তো আমি পাম যে ফোর্স অন এ টেস্ট চার্জ কিউ নট at a due to charge q মানে এইটো চার্জ গটিকে a পয়েন্টত আমি কি পাম ফোর্স এটা পাম a পয়েন্টত ফোর্স পাম মানে কি আৰু ইয়াত দুটা চার্জ থাকিলে এই চার্জ দুটাৰ মাজত ডিসটেন্স আছে x গটিকে আমি দুটা চার্জ ওচৰাওচৰিকে থাকিলে আমি তাত ফোর্স পাও নে নাপাও হেতু ফার্স্ট চেপ্টাৰতে শিকি আহিছা গটিকে এতিয়া ফোর্সৰ এক্সপ্ৰেশনটো কি পাম ফোর্স ইকুয়াল টু কি আছিল 1/4 পাই এপসাইলন নট কি কিউ আছে এটা আছে কিউ এটু লৈছো কিউ নট বুলি লিখিছো বিকজ এটু টেস্ট চার্জ ডিভাইডেড বাই ডিসটেন্স এতিয়া সোয়া এই দুটা চার্জৰ মাজত ডিসটেন্স কিমান লৈছো x লৈছো গটিকে তলত হ'ব x স্কয়াৰ এখিনি লকে বুজি পাইছা আমি সিম্পলি ইয়াত এটা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পাম বিকজ ইয়াটো এটা চার্জ লৈছো ইয়াটো এটা চার্জ লৈছো আৰু দুটা চার্জ অপোজিটে হওক সেম নেচাৰৰে হওক মুঠতে দুটা চার্জ ওচৰত ৰাখিলে আমি হিও দুটাৰ মাজত কি পাও ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পাও গটিকে এইটো হ'ব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ ৰিপালশন বিকজ টেস্ট চার্জ টু পজিটিভ আৰু এইটো পজিটিভ চার্জ হল তো এতিয়া চাবা আমি যদি চার্জটো এৰ পৰা বি পইণ্টলৈকে আনো তেতিয়া আমি ওয়ার্ক ডান কৰিব লাগিল মানে আমি কি লিখিম work done in bringing the charge q naught from a to b এর পৰা b পইণ্টলৈকে আহোতে আমি ইয়াত এটা কি কৰিব লাগিব work done কৰিব লাগিব আৰু সেই work done টো আমি কি বুলি লিখিম w বুলি লিখিম হয় আৰু এতিয়া আমি work done টো w বুলি নিলিখো dw বুলি লিখিম কিয় কাৰণ ডিসটেন্স টু dx লৈছো বুজি পাইছা না গটিকে টোটাল ওয়ার্ক ডান হৈছে ইয়াৰ পৰা p পইণ্টলৈকে আনাটো হ'ব টোটাল ওয়ার্ক ডান এতিয়া আমি গোটেই ওয়ার্ক ডান খিনি নাপাও নহয় আধা জায়গা হে আনিম গটিকে কামো আধাকে কৰিব লাগিব গটিকে এইটো dw লিখিছো এতিয়া ওয়ার্ক ডানৰ ফৰ্মুলা কি আছিল f dx এতিয়া সোয়া এইটো হ'ব মাইনাস নেগেটিভ কিয় হল বিকজ ফোর্সৰ ডাইৰেকশন আৰু ওয়ার্ক ডানৰ ডাইৰেকশনটো কি অপোজিট হৈ আছে ফোর্স আছে ইফালে left to right side আৰু আমি work done কৰিম right to left side বুজি পাইছা তো এটা ফোর্সৰ এক্সপ্ৰেশনটো জি পালো বহাই দিয়া 1/4 পাই এপসাইলন নট q নট বাই x স্কয়াৰ আৰু কি থাকিল dx থাকিল তো এইখিনি লৈকে বুজি পাইছা হল তো এতিয়া আমি এবাৰ কি পঢ়িম জানানে that work done in bringing a test charge q not from infinity to point p পঢ়িম মানে ধৰি লোৱা সাপোজ তোমালোকে এনেই ধৰি লোৱা মই তোমালোকে বুজি পাবৰ কাৰণে বুজাইছো ধৰা ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স x আছিল হয় তো এই ডিসটেন্সটো আমি dx কে ভগাব পাৰো তো এতিয়া এনেকুৱাটো হ'ব পাৰে ন এটো ইনফিনিটি লৈকে বঢ়াই দিম তো ইনফিনিটি লৈকে বঢ়াই দিম মানে কি আকৌ হে dx কে আমি বঢ়াই যাম কলৈকে বঢ়াই যাম ইনফিনিটি লৈকে বঢ়াই যাম বুজি পাইছা নে এইটো ডিসটেন্সে dx ইয়াতে হেক হৈছিল আমি ভাবিছো যে এই ডিসটেন্সটো আমি বঢ়াই দিম আকৌ dx সমানকে আমি ইনফিনিটি লৈকে কি কৰিছো বঢ়াই দিছো তাৰ মানে এইবাৰ আমি সোয়া p পইণ্টত আমি কি উলাব গৈ আছো ইলেক্ট্ৰিক পটেনশিয়েল উলাব গৈ আছো গটিকে আমি কেনেকে পাম যদি চাৰ্জ এটা আমি ইনফিনিটিৰ পৰা আনো এটা এৰ পৰা p পইণ্টলৈকে যদি চাৰ্জটো আনো ন বা বি পইণ্টৰ পৰা যদি পি পইণ্টলৈকে চাৰ্জটো আনো তেতিয়া আমি পটেনশিয়েল ডিফাৰেন্স পাম কাৰণ বি পইণ্টটো এটা পটেনশিয়েল ডেভেলপ হ'ব বিকজ কি তোমাৰ ফিল্ডৰ অপোজিটত আহিছে হয় গটিকে আমি তাত দুটা পটেনশিয়েল পাম আৰু দুটা পটেনশিয়েল পালে আমি সিম্পলি পটেনশিয়েল ডিফাৰেন্স পাই যাম কিন্তু আমাক লাগে অনলি পটেনশিয়েল এতিয়া যদি ইলেক্ট্ৰিক পটেনশিয়েল লাগে আমি চাৰ্জটো আনিব লাগিব ইনফিনিটিৰ পৰা কিয় ইনফিনিটিত পটেনশিয়েল নাথাকে নেকি
ইনফিনিটিত পটেনশিয়াল থাকে, ইনফিনিটিত পটেনশিয়াল থাকিলেও পটেনশিয়াল ডিফাৰেন্স হয়, বাট ইনফিনিটিৰ যেটো পটেনশিয়াল হেতু আমি সদায় 0 পাওঁ, হেতু মই কৈছো ইনফিনিটিৰ পটেনশিয়ালটো 0, গতিকে আমি এবাৰ কি কৰিম, চাৰ্জটো আমি ইনফিনিটিৰ পৰা আনিম, বুজি পাইছা? এতিয়া আমি কৰ পৰা আনিম যে, এতিয়া আমি লিখিম যে the total work done in bringing the charge q naught from infinity to point p, মানে এবাৰ আমি চাৰ্জটো আনিম ইনফিনিটিৰ পৰা পইণ্ট p, এইটো ডাইৰেকশ্যনত আনিম দিয়াচোন, ইফালে আছে ইনফিনিটি আৰু ইফালে আছে পইণ্ট p, বুজি পাইছা? তো এতিয়া চাবা আমাৰ মই কৈ আছিলো যে এইখিনি ওয়ার্ক ডান টোটাল ওয়ার্ক ডান নহয়, বিকজ টোটাল ওয়ার্ক ডান তেতিয়াহে পাম যদি আমি যেটো মেইন কাম কৰিব গৈ আছো সেই কামটো কৰো, তাৰ মানে কি আমি যদি পি পইণ্টলৈকে আনো ন চাৰ্জটো, সেই পি পইণ্টলৈকে আনোতে যিমানখিনি ওয়ার্ক হ'ব সেইখিনিয়ে হ'ব আমাৰ টোটাল ওয়ার্ক ডান, গতিকে পি পইণ্টলৈকে আনোতে আমি টোটাল ওয়ার্ক ডান পাব লাগিব। টোটাল ওয়ার্ক ডান কেনেকৈ পাম আমি, যদি ডি ডাব্লিউটো আমি কি কৰি দিও, ইন্টিগ্ৰেশন কৰি দিও। এতিয়া ইন্টিগ্ৰেশন কিয় কৰো, এইবিলাকটো নতুন কথা নহয়, ফাৰ্স্ট ইয়াৰৰ বস্তু হয়। তো এতিয়া চোৱা ইন্টিগ্ৰেশন অফ ডি ডাব্লিউ পাতি দিলো, এতিয়া ডি ডাব্লিউৰ এক্সপ্ৰেশন কি পাইছো, -1/4 পাই এপসাইলন নট কিউ কিউ নট বাই এক্স স্কোয়াৰ ডি এক্স হল। তো এতিয়া চাবা, এতিয়া কথাটো হল যে ইন্টিগ্ৰেশনৰ লিমিট থাকে, লিমিট মানে কৰ পৰা কলৈকে ইন্টিগ্ৰেট কৰিছা তুমি এৰ পৰা বি লৈকে কৰিছা নে এৰ পৰা পি লৈকে নে বিৰ পৰা পি লৈকে ইন্টিগ্ৰেট কৰিছা, আমি কৰ পৰা ইন্টিগ্ৰেট কৰিম, আমি ইনফিনিটিৰ পৰা যেহেতু চাৰ্জটো আনিছো আমাৰ ডিসটেন্সটো কলৈকে থাকিব, ইনফিনিটিৰ পৰা আৰম্ভ হ'ব হয়। এতিয়া আমাৰ ডিসটেন্সটো হ'ব, লিমিটটো হ'ব ইনফিনিটি টু আৰ, কিয় আৰ, কাৰণ ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স আৰ আৰু হে আমি আৰ ডিসটেন্সটো লৈকে আনিছো। এতিয়া নুখুদিবা যে আৰ মানে এইখিনিয়ে ডিসটেন্স আছিল, এইখিনিটো নাছিল, এইটো কোৱেশ্চন নুখুদিবা, বিকজ সোয়া ওৰ পৰা পি লৈকে ডিসটেন্স হৈছে আৰ, আৰু আমি যেতিয়া ইন্টিগ্ৰেশনৰ লিমিট ল আমি তেনেকৈ ল'ব লাগে কিমানখিনি দূৰত্বলৈকে আনিম যে আৰ ডিসটেন্সলৈকে আনিম, বুজি পাইছানে? গতিকে আমি সেইকাৰণে লিমিট কি ধৰিছো, ইনফিনিটি টু আৰ। তো এতিয়া তুমি কি কৰিবা, মাইনাস গোটেই কনষ্টেন্টখিনি বাহিৰত আনা, কিউ কিউ নট বাই 4 পাই এপসাইলনত বাহিৰত আহিল, ইয়াত থাকিল ইনফিনিটি টু আৰ 1/x স্কোয়াৰ ডি এক্স। এতিয়া কি লিখিব পাৰা, কিউ কিউ নট বাই 4 পাই এপসাইলন নট ইনফিনিটি টু আৰ 1/x স্কোয়াৰ টু x টু দি পাৱাৰ -2 লিখিম dx। এতিয়া ইন্টিগ্ৰেশনটো মই ফাৰ্স্ট ইয়াৰত অলপ শিকাই দিছিলো, মেথছতো মেমে শিকাইছে, গতিকে এই যেটো এক্সপ্ৰেশন ওলাব ইয়াৰ পৰা মই এই এক্সপ্ৰেশনটো লিখি দি আছো, কিন্তু এইখিনি তোমালোকে কি কৰিব লাগিব, এতিয়া স্টেপ বাই স্টেপ কোনটো ফৰ্মুলা ফলো কৰিবা। আমি ফৰ্মুলা পাইছিলো ন ইন্টিগ্ৰেশনৰ, কি পাইছিলো, ইন্টিগ্ৰেশন অফ x টু দি পাৱাৰ n dx, মানে কি আছিল, x টু দি পাৱাৰ n প্লাস 1 বাই n প্লাস 1 হয়। গতিকে এইটো ফৰ্মুলা এপ্লাই কৰি তোমালোকে কি কৰিবা, এইটো ক্যালকুলেট কৰিবা, লিমিট কেনেকৈ বহাই সেইটো শিকাইছো মই ফাৰ্স্ট ইয়াৰত কৰি দেখাইছো তোমালোকক হয়। গতিকে এইখিনি হল হোমৱৰ্ক, যে তোমালোকে এই এক্সপ্ৰেশনটো ক্যালকুলেট কৰি মোক দেখাবা, আৰু মই এনসাৰটো কৈ দিও এনসাৰটো কি হ'ব। চোৱা তোমালোকে এনসাৰটো পাবা কিমান, এনসাৰটো পাবা যে w ইকুৱেল টু কিউ কিউ নট বাই 4 পাই এপসাইলন নট আৰ, এইটো এক্সপ্ৰেশন পাবা। কেতিয়া পাবা, ইন্টিগ্ৰেশন কৰাৰ পিছত নিগেটিভ চিনটো কৰবাত আৰু এটা নিগেটিভ পাই, নিগেটিভ ইনটু নিগেটিভ টু পজিটিভ হৈ যাব, বুজি পাইছা? গতিকে এইটো কিন্তু হোমৱৰ্ক, তোমালোকে আজি দেখুৱা, আজি বা কালিৰ ভিতৰত মোক এইটো কৰি দেখাবা, বিকজ মই নেক্সট ক্লাছ তোমালোকক আৰু মানডে দিম, বুজি পাইছা? তো এতিয়া চোৱা আমি ওয়ার্ক ডান পালো, কিন্তু আমাক লাগে কি, আমাক ওয়ার্ক ডান লাগে নেকি, আমাক লাগে কি পটেনশিয়াল এনার্জি, পটেনশিয়াল এনার্জি কোৱা, ইলেক্ট্ৰিক পটেনশিয়াল কোৱা। এতিয়া ইলেক্ট্ৰিক পটেনশিয়ালৰ ডেফিনেশন পাইছিলো ওয়ার্ক ডান বাই টেস্ট চার্জ, এইটো পাইছিলো, এইটোটো দিছো লিখি হয় না। গতিকে এতিয়া এইটো এপ্লাই কৰি আমি কি উলাম চাবা। এতিয়া ভি ইকুৱেল টু ওয়ার্ক ডান বাই তোমাৰ টেস্ট চার্জ পাইছো, ওয়ার্ক ডানৰ ফৰ্মুলা কি পাইছো যে কিউ কিউ নট বাই 4 পাই এপসাইলন নট আৰ ডিভাইডেড বাই কিউ নট, এইখিনিটো ম্যাথছ, এইটো কেনসেল আউট হ'ল। তো ভি ইকুৱেল টু কি থাকিল 1/4 পাই এপসাইলন নট কিউ বাই আৰ, এইটো হৈছে ফাইনেল এক্সপ্ৰেশন, ঠিক আছে? গতিকে এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা, আৰু হোমৱৰ্কটো গম পালাই
এইখিনি মোক ক্যালকুলেট কৰি দেখাবা আজি আৰু কালিৰ ভিতৰত দেখাবা যাতে মই তোমালোকক নেক্সট ক্লাছটো মানডে দিব পাৰো ঠিক আছে তো নেক্সট আমি পঢ়িম যে ইলেক্ট্ৰিক মানে তোমাৰ ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে পটেনশিয়াল পঢ়িম ঠিক আছে পটেনশিয়াল এট এ পইণ্ট ডিউ টু এন ইলেক্ট্ৰিক ডাইপোল পঢ়িম গতিকে সেইটো ক্লাছ মই তোমালোকক মানডে দিম আৰু আজি এইখিনি কমপ্লিট কৰি হোমৱৰ্ক কৰি লোৱা আৰু এইখিনি নোট ডাউন কৰি ল'বা ইয়াত কি লিখিব লাগে এইখিনি আহি পাওতে মই কৈ আছিলো মই যি কৈ আছিলো সেইখিনি নোট ডাউন কৰি ল'বা মানে এইখিনি লিখাৰ আগত ইয়াত কি লিখিব লাগে মই কৈ আছিলো ন সেইটো বস্তু ইয়াতে লিখি ল'বা ঠিক আছে